আমাৰ অসমৰ ইতিহাসৰ আটাইতকৈ বেয়া কেলেংকাৰীটোৰ নামে হ'ল এপিএছচি কেলেংকাৰী আটাইতকৈ বেয়া কেলেংকাৰী আৰু আটাইতকৈ এই বেয়া কেলেংকাৰীটো সংগঠিত কৰাৰ ক্ষেত্ৰত কৈছে যে ই সিস্টেমটোক এনেকুৱা ধৰণে ভাঙি পেলাইছিলে সিস্টেমটোক এনেকুৱা ধৰণে ভাঙি পেলোৱা কাৰবাৰটোক মাফিয়া ৰাজ বুলি কয় এপিএছচিত এনেকুৱা ধৰণৰ মাফিয়া ৰাজ হৈছিল যে ইয়াত কোনজন মানুহে গণ্ডগোল কৰিছিল কোনজন ক্যান্ডিডেটক জেল দিব লাগে কোনজন দুখী হেতু ইম্পৰ্টেন্ট কথা নহয় গোটে সিস্টেমটো গণ্ডগোল হৈছিল গটিকে এই নিযুক্তিৰ দ্বাৰা যিবিলাক মানুহে উপকৃত হৈছিল যিবিলাকক চাকৰি দিছিল সকলোৰে চাকৰি বানচাল কৰাটো নাকচ কৰি দিয়াটো উচিত বুলি ইয়াত ৰিপৰ্ট দিয়া হৈছে গতিকে মই আশা কৰিম যে ট্ৰেজাৰী বেঞ্চ আৰু আমাৰ বিৰোধী গোটেইবিলাকে লগ লাগি আজি আমি এটা প্ৰস্তাৱ লওঁ যে 2013 আৰু 2014 সিসিইৰ পৰীক্ষাত যিসকলে পাছ কৰিছিলে চাকৰি পাইছিলে আৰু ৰাকেশ পালৰ দিনত যিমান চাকৰি পাইছিলে এই আটাইবিলাকৰ চাকৰি আজিৰ বিধানসভাতে নাকচ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হওক অকল এপিএছচি কেলেংকাৰীটোৱে কেলেংকাৰী নহয় এপিএছচি কেলেংকাৰীটো তদন্ত কৰাটো এটা ডাঙৰ কেলেংকাৰী আৰু এপিএছচি কেলেংকাৰী তদন্ত কৰাৰ পাছত যিবিলাকক দোষী সাব্যস্ত কৰি এইবিলাকক খেদিব লাগে বুলি কৈছিলে তেওঁলোকক নেখেদি ৰক্ষণাবেক্ষণ দিয়াটো এটা ডাঙৰ কেলেংকাৰী তিনিটা কেলেংকাৰী এপিএছচিক লৈ চলি আছে আমাৰ অসমৰ ইতিহাসৰ আটাইতকৈ বেয়া কেলেংকাৰীটোৰ নামে হ'ল এপিএছচি কেলেংকাৰী আটাইতকৈ বেয়া কেলেংকাৰী আৰু আটাইতকৈ এই বেয়া কেলেংকাৰীটো সংগঠিত কৰাৰ ক্ষেত্ৰত কৈছে যে ই সিস্টেমটোক এনেকুৱা ধৰণে ভাঙি পেলাইছিল সিস্টেমটোক এনেকুৱা ধৰণে ভাঙি পেলোৱা কাৰবাৰটোক মাফিয়া ৰাজ বুলি কয় এপিএছচিত এনেকুৱা ধৰণৰ মাফিয়া ৰাজ হৈছিল যে ইয়াত কোনজন মানুহে গণ্ডগোল কৰিছিল কোনজন ক্যান্ডিডেটক জেল দিব লাগে কোনজন দুখী হেতু ইম্পৰ্টেন্ট কথা নহয় গোটে সিস্টেমটো গণ্ডগোল হৈছিল গটিকে এই নিযুক্তিৰ দ্বাৰা যিবিলাক মানুহে উপকৃত হৈছিল যিবিলাকক চাকৰি দিছিল সকলোৰে চাকৰি বানচাল কৰাটো নাকচ কৰি দিয়াটো উচিত বুলি ইয়াত ৰিপৰ্ট দিয়া হৈছে গতিকে মই আশা কৰিম যে ট্ৰেজাৰী বেঞ্চ আৰু আমাৰ বিৰোধী গোটেইবিলাকে লগ লাগি আজি আমি এটা প্ৰস্তাৱ লওঁ যে 2013 আৰু 2014 সিসিইৰ পৰীক্ষাত যিসকলে পাছ কৰিছিলে চাকৰি পাইছিলে আৰু ৰাকেশ পালৰ দিনত যিমান চাকৰি পাইছিলে এই আটাইবিলাকৰ চাকৰি আজিৰ বিধানসভাতে নাকচ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হওক অকল এপিএছচি কেলেংকাৰীটোৱে কেলেংকাৰী নহয় এপিএছচি কেলেংকাৰীটো তদন্ত কৰাটো এটা ডাঙৰ কেলেংকাৰী আৰু এপিএছচি কেলেংকাৰী তদন্ত কৰাৰ পাছত যিবিলাকক দোষী সাব্যস্ত কৰি এইবিলাকক খেদিব লাগে বুলি কৈছিলে তেওঁলোকক নেখেদি ৰক্ষণাবেক্ষণ দিয়াটো এটা ডাঙৰ কেলেংকাৰী তিনিটা কেলেংকাৰী এপিএছচিক লৈ চলি আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই কিউআৰ কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ